কেনেধৰণে কাঁহ শিল্প চলি আছে কিছু কথা জানিম। ইয়াত এজন মহাজন আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম। তেওঁক কাঁহ ব্যৱসায় কৰাৰ বাবে তেওঁক মহাজন বুলি মতা হয় আৰু তেওঁৰ পৰা কিছু কথা আমি জানিম। গতিকে নমস্কাৰ, মোৰ নাম বিপুল ডেকা। মইতো আজি এই ব্যৱসায়টোৰ কথা মই কৈয়ে আছো বা আমি আৰম্ভণিৰ পৰাই পাতি আছো আপোনালোকৰ লগতো বা বিভিন্ন মাধ্যমেদি। আমাৰ ইয়াৰ এতিয়া পৰিৱেশ, বস্তু বাহিনীৰ দাম বাঢ়িছে বুলি সকলোৱে জানো। একচুৱেলি মধ্যপ্ৰাচ্যত যিটো আমাৰ চলি থকা পৰিস্থিতি, সমগ্ৰ বিশ্বৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ আজি কিছুমান বস্তুৰ দাম বাঢ়িছে। কিন্তু আমাৰ সেই সূত্ৰে আমাৰ যেনেকে ৰাং আৰু তাম, এই ৰাং আৰু তামেৰে যেনেকে কাঁহটো বনোৱা হয়, সেইটোৰো দাম, যেনেকে ৰাংটো আহে বাহিৰৰ পৰা, যেনেকে ইণ্ডোনেছিয়া, মালয়েছিয়া এইবিলাকৰ পৰা, তো সেইটোৰো দাম নিশ্চয় বাঢ়িছে। বাঢ়াৰ ফলত আজি যোৱা মোটামুটি এবছৰৰ ভিতৰত 800 টকা ক্ৰমান্বয়ে, এদিনতে নহয়, ক্ৰমান্বয়ে 800 টকা 1000 টকালৈকে বাঢ়িলে কাঁহৰ দাম। আজি কাঁহৰ দাম 800-1000 টকাটো বাঢ়িল, সেই সূত্ৰে আমাৰ এনেই প্ৰভাৱ পৰিছে আমাৰ শিল্পটোৰ ওপৰত। তাৰো উপৰঞ্চি আমাৰ যিটো জিএছটি লাগিল, এই বস্তুটোৰ ওপৰত জিএছটি লগালে, সেই বস্তুটোৰ কাৰণে আমাৰ মালবোৰ কোনোবাই যদি 2টা বস্তা লৈ গৈছে, 2 বস্তা মাল লৈ গৈছে, তাকো ৰাস্তাত ধৰিছে, এই বস্তুটোৰ কাৰণে আমাৰ আজি মালবিলাক বিক্ৰী হোৱা নাই বা বিক্ৰী কৰিব পৰা নাই। আজি তাৰ কাৰণে আমি আজি ভঙা কাঁহ আনিবও পৰা নাই, আমি আজি শিল্পীসকলক দিবও পৰা নাই। আজি শিল্পীসকল সেইকাৰণে বিমোৰত পৰিছে, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল যে আমাৰ শিল্পটো হস্তশিল্প। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে এই হস্তশিল্পটোৰ আমি যিখিনি ষ্টেট জিএছটি আমি সেইখিনি মাফ কৰি দিম। আমি সেই সূত্ৰে পৰহি আমি আমাৰ বিধায়ক মহোদয়ৰ ওচৰত গৈছিলো। তেওঁ যথেষ্ট গুৰুত্ব সহকাৰে কথাখিনি শুনি তেওঁ আমাক আশ্বাস দিছিলে কিবা ব্যৱস্থা কৰিম বুলি। আৰু সেই সূত্ৰে তেওঁ যোৱাকালি আমাৰ ৰাজ্যৰ কমিশনাৰ, জিএছটি কমিশনাৰ, তেখেতৰ লগত, আমাৰ দলে ছাৰৰ লগত কথা পাতি তেওঁ এটা সদুত্তৰ আমাক দিছে আৰু কৈছে যে CGSTৰ কাৰণেও তেওঁ আজিৰেই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহিব আৰু লাগিলে তেওঁ দিল্লীলৈকে যাবলৈ প্ৰস্তুত। আৰু আমিও এইটো বিশ্বাস কৰো, আজি মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত গোটেই অসমখন আজি বিকাশৰ পথত। আজি মুখ্যমন্ত্ৰী মহোদয়ক আজি গোটেই ভাৰতবৰ্ষত, আমাৰ অসমৰ বোধহয় প্ৰথমজন নেতা যে গোটেই ভাৰতবৰ্ষত তেখেতক মামা হিচাপে জানে। গতিকে আমি তেখেতক অনুৰোধ কৰিম, আমি তেখেতক বিনম্ৰতাৰে আমি তেখেতক অনুৰোধ কৰিম যে এই মানুহখিনি ইয়াত যিখিনি আছে, মই অকল সৰ্থেবাৰী অঞ্চলৰ কথা ক'লে ভুল হ'ব, আমাৰ ইয়াত সৰ্থেবাৰীৰ পাৰ্শ্বৱৰ্তী কিছুমান মানে ঠাই আছে, যেনেকে কাৰাকুচি, গমুৰা, নামহলা, পল্লা, বিয়াকুচি, বেলবাৰী, ৰাউলি, আমাৰ বনিয়াকুচি, হালধিবাৰী, এইবিলাক এৰিয়াত পিতল শিল্পীও কিছুমান আছে, যেনেকে শৰাই বনাই, জাপি বনাই। আজি পিতলৰ জাপি বা শৰাই সেইটোও আমাৰ অসমীয়া সংস্কৃতিৰ এটা অংশ। গতিকে আমি সেই সকলৰ কথাও কৈছো, সেই শিল্পীবিলাকৰ কথাও কৈছো। গতিকে এই শিল্পীবিলাক যাতে জীয়াই থাকে, এই শিল্পটো যাতে জীয়াই থাকে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক, মানে বিধায়ক মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ কৰিছো। আমি বিনম্ৰতাৰে আমি তেখেতক আহ্বান জনাইছো যাতে তেওঁ এটা ইয়াৰ সদুত্তৰ দিব পাৰে বা ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, বা আমাক জিএছটিৰ ক্ষেত্ৰত যিখিনি আমি অসুবিধাৰ সন্মুখীন হৈছো আজি 10 দিন 15 দিনৰ ভিতৰত, সেইটো যাতে তেওঁ আমাক নোহোৱা কৰি আমাক এটা বিচাৰ বিবেচনা কৰে। আজি আপোনালোকে কাঁহৰ শালবিলাকত গ'লে আপোনালোকে দেখিব শিল্পীবিলাকৰ কি অৱস্থা। আজি যে আপুনি মোক কৈছে মহাজন, আচলতে এইটো আগৰ পৰা মহাজন বুলি কৈছিল, মইতো নিজকে ব্যৱসায় বুলি ক'ম। আমি ব্যৱসায় কৰা মানুহ, আমি পইচা আজি কৰবাত লগাইছো, কালি কৰবাত লগাম, কিন্তু এই শিল্পীখিনি কি কৰিব? এই শিল্পীখিনিক লৈয়েতো আমি, গতিকে আমাৰ নহলে পৰিচয় নাই। গতিকে এই শিল্পীখিনিৰ কথা যাতে মানে মুখ্যমন্ত্ৰী মহোদয়, আমাৰ বিধায়ক মহোদয় হৃদয়ংগম কৰে, মই সেইটোৱে অনুৰোধ কৰিলো। আৰু এজন ব্যক্তি আছে মোৰ ওচৰত, তেওঁৰ পৰা কিছু কথা জানিম। আৰু তেওঁ ভাৰতৰ বাহিৰতো তেওঁ মানে ইয়াৰ পৰা সামগ্ৰী পঠায় আৰু কেনেদৰে তেওঁ ব্যৱসায় কৰি আছে, কিমান বছৰৰ পৰা ব্যৱসায়, কিছু কথা তেওঁৰ পৰা জানিম। হয়, মোৰ নাম বিজয় ভূঞা, নমস্কাৰ। মইতো আজি 35 বছৰ হ'ল মই এইটো ব্যৱসায় কৰাৰ। মোৰ যিখিনি মই বাহিৰত পঠাওঁ, বিদেশত পঠাওঁ, ভূটান, নেপাল, চাইনা, এই 3খন কাণ্ট্ৰিত পঠাওঁ। আগতে মই প্ৰথম যেতিয়া ব্যৱসায় আৰম্ভ কৰিছিলো, তেতিয়া মই তাৰমানে 88ত মই ব্যৱসায় আৰম্ভ কৰিছিলো। তেতিয়া মই দিল্লী, তাৰপিছত জাৰ্মান, ইটালী, আমেৰিকা সেইটো গৈছিল। আমাৰ যিটো বাতি বুলি কয়, বাতিটো তাৰমানে ছিংগিং বল হিচাপে গৈছিলে। এতিয়া আমাৰ অসমৰ যিটো বাতি, সেইটো বাতিৰ চাহিদাটো অলপ কমিলে, এইটো উৰিষ্যা আৰু কলকাতাই তাৰমানে লৈ ললে, আমাৰ অসমৰ বাতিটো নাযায়। এতিয়া আমাৰ অসমৰ পৰা তালটো যায়। যিখিনি বুদ্ধিষ্ট মনেষ্ট্ৰী আছে, যি কাণ্ট্ৰিত আছে,
সেই গোটেই কাউণ্টিতে আমাৰ পৰা এইটো মাল যায়, অসমৰ পৰা যায়, আমাৰ সৰ্থেবাৰীৰ পৰা যায়, আৰু এইটো ময়ে পঠাম। আৰু গতিকে মোৰ লগত আৰু 2-3জন আছে তেনেকুৱা পঠোৱা মানুহ। গতিকে আমি এতিয়া তাৰমানে যিটো ভাঙাকাৰ দাম বাঢ়িছে, এইটোৰ কাৰণে আমি বহুত মানে প্ৰব্লেমত পৰিছো। কাৰণ আমাৰ আগতে তাৰমানে আজি 4-5 মাহ মান আগতে মোটামুটি 1200-1300 টকা আছিল। এতিয়া বৰ্তমান গৈ 2000ৰ ওপৰত পৰি গ'ল। মোটামুটি 5-6 মাহৰ ভিতৰত 700-800 টকা বাঢ়ি গ'ল। গতিকে ইমান টকা বাঢ়ি যোৱাৰ পিছত আমি মালটো বিক্ৰী কৰাৰ কাৰণে মানে নোৱাৰা হৈ গৈছো। তেওঁলোকে আমাৰ ওপৰত বিশ্বাস নকৰা হৈ গৈছে, কাৰণ ইমান দাম বাঢ়িলে তেওঁলোকেও বিক্ৰী কৰিব নোৱাৰা হৈছে। গতিকে এইটোৰ কাৰণে আমি কাৰিকৰক কাম দিব নোৱাৰা হৈ গৈছে। কাৰণ আমি এটা ব্যৱসায় কৰি আমি চলিম, কিন্তু কাৰিকৰবিলাকে ডেইলি কাম কৰি ডেইলি খায়। গতিকে তেওঁলোকৰ কাৰণে আমি এতিয়া ভাবিব লগা অৱস্থা আহি পৰিছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা ভাল সকাহ দিব বুলি মোৰ আশা আছে। কাৰণ তেখেত হ'ল আমাৰ চবৰে মামা, আৰু তেখেত এজন অসমক কেনেকে উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব পাৰে, আৰু তেখেতে এই ক্ষুদ্ৰ শিল্পটো তেখেতৰ নজৰত থকাটো আমি জানো। গতিকে তেখেতে আমাক যিটো ৰাং আৰু তাম এইটো চাবচিডি হিচাপে আমাক আনি দিব পৰা যায়, তেতিয়াহ'লে আমি বহুত সকাহ পাম। আমি মানে শিল্পীখিনি সকাহ পাব, ডেইলিৰ কাম ডেইলি তেওঁলোকে পাব। গতিকে এইটোৱে মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল। আৰু পৰহি আমি GSTটোৰ কাৰণে আমাৰ 24 নং বৰপেটা সমষ্টিৰ বিধায়ক মাননীয় দীপক কুমাৰ দাস ডাঙৰীয়াৰ ঘৰলৈ গৈছিলো। আমি কিছুমান ব্যৱসায়ীয়ে গৈ তেখেতক এইটোৰ বিষয়ে আমি পুংখানুপুংখী হিচাপে আলোচনা কৰো। আমি মোটামুটি 2 ঘণ্টা তেখেতৰ ঘৰত বহি তেখেতে আমাৰ GSTটো কমাৰ কাৰণে কিটো কৰিব, তেখেতে লগে লগে ইনিচিয়েটিভ লৈ নেক্সট দিনাই তেখেতে আমাৰ GST কমিশনাৰ অফিচত গৈছে। গৈ তেখেতে বেদত মেমৰেণ্ডাম দি তেখেতে সৰ্থেবাৰীৰ ওপৰত অকল লিখি GSTটো কেনেকে কমাব পাৰে তেখেতে গোটেইখিনি বিতংভাৱে কমিশনাৰক কৈছে। গতিকে এইটোৰ কাৰণে তেখেতকো আমি ধন্যবাদ দিছো, কাৰণ তেখেতে আমাৰ নতুনকে যিটো আমি আগতে তেনেকুৱা বিধায়ক পোৱাই নাছিলো। আমি সৰ্থেবাৰী অঞ্চলত আজি মোটামুটি 10 বছৰ আমি আমাৰ নিজৰ বিধায়ক পোৱা নাছিলো। এতিয়া আমাৰ এটা অনুভৱ হৈছে, আমি এটা নিজৰ বিধায়ক পাইছো। তেখেতে আমাৰ গোটেই কথাই শুনিছে, আৰু তেখেতে সৰ্থেবাৰীৰ যিটো বিপদপন্ন অৱস্থা হৈছে, এইটো তাৰমানে তেখেতে গোটেইখিনি লাগিয়ে সহায় কৰি দিম বুলি এটা আশ্বাস দিছিল। হয়, এনেদৰে সৰ্থেবাৰী অঞ্চলত শিল্পীসকলে কাম নোহোৱাকৈ তেওঁলোকে বহি থাকিব লগা হৈছে। আৰু এনেধৰণে সৰ্থেবাৰী অঞ্চলত প্ৰত্যেকজন ব্যক্তিয়ে যি শিল্পই সৰ্থেবাৰী অঞ্চলক নাম উজ্বলাইছিলে, আৰু এই অঞ্চলৰ পৰাই চাইনা, আমেৰিকা, ভূটানলৈকে তাল গৈছিলে, তাল গৈছিলে, হাজী, কাঁহ এইবোৰ গৈছিলে। আৰু সেই অঞ্চলত এতিয়া নিও পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এনেধৰণে সৰ্থেবাৰী অঞ্চলৰ ৰাইজে আৰু ব্যৱসায়ীসকলে খুব উজাৰিছে। তেওঁলোকে বিচাৰিছে এই অঞ্চলটোত যাতে অসমৰ মুখ্যমন্ত্ৰী মহোদয় অকণমান তদন্ত কৰি এটা শুদ্ধ উপায় দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰি দিয়ে। আৰু সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, এনি ভাৰত 24।